হেল্ল' ফ্ৰেণ্ডসকলে MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাজ্যিক কেবিনেটত কেইটামান বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কি সিদ্ধান্ত লৈছে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু কেশৱ মহন্ত ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট সভাই কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেয়া আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক মই অৱগত কৰিবলৈ বিচাৰিছোঁ। এটা অসমৰ কাৰণে যুগান্তকাৰী পদক্ষেপ। আজি কেইদিনমান আগতে ইউনিয়ন কেবিনেটে অনুমোদন দিছে যে অসমত এটি সেমি কণ্ডাক্টৰ ATMP ইউনিট ইয়াত স্থাপন কৰিবৰ বাবে আৰু ই ২৭,০০০ কোটি টকাৰ বিনিয়োগৰে জাগিৰোডৰ যি কাগজ কল আছিল সেই স্থানত প্ৰায় ৫০০ বিঘা মাটিত এই সেমি কণ্ডাক্টৰ উদ্যোগটো স্থাপন হ'ব। আৰু এই ক্ষেত্ৰত আজিৰ কেবিনেট সভাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ IT মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু টাটা সঞ্চৰ চেয়াৰমেন N চন্দ্ৰশেখৰন আমি অসম চৰকাৰৰ কেবিনেটত তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। অসমৰ ইতিহাসত ই এক যুগান্তকাৰী পদক্ষেপ উদ্যোগ জগতত, কাৰণ ইয়াৰ আগতে এনেধৰণে ২৭,০০০ কোটি টকা বিনিয়োগৰে আৰু ১৫,০০০ৰো অধিক পোনপটীয়া নিয়োগৰে, আনহাতেতো বহু হাজাৰ লোকৰ নিয়োগ হ'ব, কিন্তু পোনপটীয়াভাৱে ১৫,০০০ লোকৰ নিয়োগৰে ই এক অসমৰ যুগান্তকাৰী সিদ্ধান্ত অসমৰ ক্ষেত্ৰত। গতিকে আমি প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ইয়াৰ কাৰণে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। IT মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ আৰু আমাৰ N চন্দ্ৰশেখৰন, চেয়াৰমেন টাটা সন্স এণ্ড টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেড, তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ইয়াৰ উপৰিও আজি আমি আন 4টা উদ্যোগক অসমত ইনভেষ্ট কৰি বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু তেওঁলোকক আজিৰ কেবিনেটে অনুমোদন জনাইছে। এইকেইটা হৈছে মেক্সিম ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ৰিয়েল এষ্টেট প্ৰাইভেট লিমিটেড, KD আইৰন এণ্ড ষ্টীল কোম্পানী, টপচেম ইণ্ডিয়া লিমিটেড আৰু ফ্লেক্সকম প্লাষ্ট প্ৰাইভেট লিমিটেড। এই আটাইকেইটা কোম্পানী মিলি ১,৬১২ কোটি টকা তেখেতসকলে ইয়াত বিনিয়োগ কৰিব আৰু ইয়াৰ পৰা পোনপটীয়া নিয়োগ হ'ব ৪,১২৫ গৰাকী লোকৰ। গতিকে আজি কেবিনেট সভাই ইয়াক অনুমোদন জনাইছে। আমি এটা উজনি অসমৰ বিশেষকৈ যোৰহাটৰ কাৰণে ভাল খবৰ। আমি সকলোৱে জানো যে যোৰহাটৰ যি বৰুৱা চাৰিআলি
ASTCৰ ওচৰত আৰু সিফালে ভোগদৈ দলং, এই গোটেই ঠাইখিনি যথেষ্ট যান জঁটৰে ভৰা। আৰু এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে 164 কোটি 87 লাখ টকাৰে যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে এখন 3-লেন ফ্লাইঅভাৰ এলিভেটেড কৰিডৰ। ই এটা যোৰহাটবাসীৰ কাৰণে বা উজনি অসমৰ কাৰণে যথেষ্ট ভাল খবৰ। ইয়াৰ পিছতে আজিৰ কেবিনেটে আমাৰ